নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 19 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ আকৌ হ'ব নেকি লকডাউন গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দেখত পুনৰ হ'ব নেকি লকডাউন পুনৰবাৰ দেশজুৰি চৰ্চাত লকডাউনৰ প্ৰসংগ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ আশংকা প্ৰকাশ কৰা হৈছে খাৰুৱা তেলকে ধৰি গেছ মিতব্যয়ী হৈ ব্যৱহাৰৰ আহ্বান জনোৱা হৈছে খাৰুৱা তেলকে ধৰি গেছ আদিকে কৰি এই সামগ্ৰীবোৰৰ মিতব্যয়ী হৈ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে ৰাজ্যৰ কত বাঢ়িছে চিলিণ্ডাৰৰ দাম খলনি হৈছে নেকি সাধাৰণ ৰাইজৰ বাজেট আৰু মূল্য বৃদ্ধি কৰা অসাধু চক্ৰকো সকিয়নি মুখ্যমন্ত্ৰীৰ দেখত আকৌ হ'ব নেকি লকডাউন খবৰ মৌলানা মৌলবীৰ দৰমহা বন্ধ মাদ্ৰাসাই নাপাব চৰকাৰী সাহায্য একশন মুডত আছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ কোনো মাদ্ৰাসাই লাভ নকৰিব চৰকাৰী সাহায্য মৌলানা মৌলবীয়ে লাভ কৰা চৰকাৰী দৰমহা বন্ধ এটা ব্ৰেকিং নিউজ ধৰ্মীয় আধাৰত চলা মাদ্ৰাসা সহায় নকৰে চৰকাৰে বংগৰ শুভেন্দু চৰকাৰৰ দ্বিতীয়খন কেবিনেটতে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিগ নিউজ এই মুহূৰ্তত জনাইছো বুলডোজাৰ একশনৰ পাছত এইবাৰ আৰ্থিক আক্ৰমণ শুভেন্দু চৰকাৰৰ অবৈধ মছজিদ অবৈধ মাদ্ৰাসা চলিবলৈ দিয়া নহব বেংগলত কোনো ধৰ্মীয় গোটৰ সংস্থাক দিয়া নহব চৰকাৰী সাহায্য মমতা চৰকাৰে বংগত প্ৰতিগৰাকী ইমামক প্ৰতিমাহে দিছিল 3000 কোটি টকা নিৰ্বাচনৰ পূৰ্বে ইমাম মৌলবীৰ দৰমহা বৃদ্ধি কৰিছিল মমতা বেনাৰ্জী চৰকাৰে কিন্তু 1 জুনৰ পৰা মৌলানা মৌলবীয়ে লাভ নকৰে আৰ্থিক সাহায্য কেবিনেট বৈঠকত শুভেন্দু চৰকাৰৰ এই নতুন সিদ্ধান্ত কোনো মাদ্ৰাসাই লাভ নকৰিব চৰকাৰী সাহায্য মৌলানা মৌলবীয়ে লাভ কৰা চৰকাৰী দৰমহা বন্ধ এই মুহূৰ্তত ব্ৰেকিং নিউজ ধৰ্মীয় আধাৰত চলা মাদ্ৰাসা সহায় নকৰে চৰকাৰে বংগৰ শুভেন্দু চৰকাৰৰ দ্বিতীয়খন কেবিনেটতে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পৰৱৰ্তী খবৰটো হৈছে মূল্য বৃদ্ধি কৰিলেই বাতিল হ'ব ট্ৰেড লাইসেন্স এইদৰে কঠোৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তৰ ডাঙৰ খবৰ মূল্য বৃদ্ধিক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰকৈ কঠোৰ নিৰ্দেশনা বান্ধি দিছে ৰাজ্য চৰকাৰে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো চৰকাৰকৈ কঠোৰ নিৰ্দেশনা এই মুহূৰ্তত আহি পৰিছে বান্ধি দিয়া হৈছে পৰিস্থিতিৰ সুযোগ লৈ অস্বাভাৱিক মূল্য বৃদ্ধি কৰিলেই বিপদ নিশ্চিত সকলো দোকানত খুচুৰা পাইকাৰী মূল্য আৰি থোৱাটো বাধ্যতামূলক অস্বাভাৱিক মূল্য বৃদ্ধি কৰিলে বিপণীৰ বাতিল হ'ব ট্ৰেড লাইসেন্স ডিসিৰ নেতৃত্বত 4 দিনৰ ভিতৰতে জিলা নিৰীক্ষণ সমিতিৰ বৈঠকৰ আহ্বান জনোৱা হৈছে আৰু প্ৰতি সপ্তাহতে ডিসি চেম্বাৰ বাণিজ্যিক সংস্থাৰ বৈঠক বাধ্যতামূলক অস্বাভাৱিক মূল্য বৃদ্ধি ধৰা পেলাবলৈ কঠোৰ হৈ পৰিব নিৰীক্ষণ সমিতি এলপিজি চিলিণ্ডাৰৰ নাটনিক দূৰ কৰিবলৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এটা বিগ নিউজ প্ৰধানমন্ত্ৰী উজ্জ্বলা হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনৰ নিৰ্দেশ মূল্য বৃদ্ধিক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰ অসম মেঘালয় সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে খাচিয়াৰ বিৰুদ্ধে ওলাই আহিছে শ জনতা এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো খাচিয়াৰ বিৰুদ্ধে ওলাই আহিছে শ কাৰ্বি জনতা এবাৰ অসমৰ ভূমিত খাচিয়া লোকে ধান খেতি কৰিবলৈ অহাক লৈ এবাৰ উত্তেজনাৰ সৃষ্টি হৈছে হাতে হাতে অস্ত্ৰ লৈ ওলাই আহিছে উত্তেজিত জনতা এই মুহূৰ্তৰ ডাঙৰ খবৰ ঘটনাৰ পাছতে বিশাল আৰক্ষী মোতায়েন কৰা হৈছে সীমান্তত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নামি পৰিছে দুই ৰাজ্যৰ দুই জিলাৰ প্ৰশাসন এই মুহূৰ্তত এটা বিগ নিউজ জনাইছো পশ্চিম কাৰ্বি আংলং আৰু পশ্চিম জয়ন্তীয়া পাহাৰৰ
এছপি ডিচিৰ বৈঠক আৰু আলোচনাৰ মাধ্যমেৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা দুয়ো জিলাৰ প্ৰশাসনৰ। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনিক আলোচনা তুলিৰাম ৰংহাঙত। অসম মেঘালয় সীমান্তত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। হাছিয়াৰ বিৰুদ্ধে ওলাই আহিছে শ শ কাৰ্বি জনতা। অসমৰ ভূমিত হাছিয়া লোকে ধান খেতি কৰিবলৈ অহাক লৈ উত্তেজনা। আন এটা খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক ভিডিঅ' কৰি এইবাৰ আৰক্ষীৰ জালত পৰিছে চিপুল মজুমদাৰ। এটা ব্ৰেকিং নিউজ জনাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ আপত্তিজনক কাণ্ড যুৱকৰ। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক ভিডিঅ' প্ৰস্তুত কৰি এইবাৰ বিপদত পৰিছে যুৱক। এবাৰ বহিৰাজ্যৰ কণ্টেণ্ট ক্ৰিয়েটাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰিছে নিকৃষ্ট কাণ্ড। এইবাৰ ত্ৰিপুৰাত আৰক্ষীৰ জালত পৰিছে কণ্টেণ্ট ক্ৰিয়েটৰ চিপুল মজুমদাৰ। আপত্তিজনক ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল যুৱকজনে আৰু দক্ষিণ ত্ৰিপুৰাৰ শান্তি বজাৰৰ পৰা আৰক্ষীৰ জালত পৰিছে চিপুল। কোনো কু অভিসন্ধিতে ভিডিঅ' প্ৰস্তুত কৰা নাছিল বুলি স্বীকাৰোক্তি যুৱকজনৰ। থানাৰ ভিতৰত আঁঠু কাঢ়ি ভুল স্বীকাৰ কৰিছে চিপুলে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ আপত্তিজনক কাণ্ড যুৱকৰ। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক ভিডিঅ' প্ৰস্তুত কৰি এইবাৰ আৰক্ষীৰ জালত পৰিছে কণ্টেণ্ট ক্ৰিয়েটৰ। পৰৱৰ্তী খবৰ, লাউড স্পীকাৰৰ আজানৰ দৰে মন্দিৰৰ শংখ ঘণ্টাৰ শব্দয়ো অসুবিধা দিয়ে। কোনে মন্তব্য কৰিছে এই মুহূৰ্তত জনাইছো। মছজিদৰ আজানৰ দৰে মন্দিৰৰ শংখ ঘণ্টাৰ শব্দয়ো অসুবিধাৰ সৃষ্টি কৰে। কেৱল মছজিদেই নহয়, মন্দিৰৰ ঘণ্টাৰ শব্দয়ো আমাক অসুবিধা দিয়ে। যিকোনো সময়তে শংখ ঘণ্টা বজালে পঢ়া শুনাত অসুবিধা হয়। সমাজত থাকিবলৈ হলে এটা ধৰ্মই আন এটা ধৰ্মক সন্মান কৰিব লাগে। কেৱল মছজিদৰ আজানৰ শব্দই অসুবিধাৰ সৃষ্টি নকৰে, মন্দিৰৰ ঘণ্টাৰ শব্দয়ো অসুবিধাৰ সৃষ্টি কৰে। পশ্চিমবংগৰ লাউড স্পীকাৰক লৈ চলি আছে বিতৰ্কৰ মাজতে বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশীৰ ডাঙৰ মন্তব্য। মছজিদৰ আজানৰ দৰে মন্দিৰৰ শংখ ঘণ্টাৰ শব্দয়ো অসুবিধাৰ সৃষ্টি কৰে। যিকোনো সময়তে শংখ ঘণ্টা বজালে পঢ়া শুনাত অসুবিধা হয়। সমাজত থাকিবলৈ হলে এটা ধৰ্মই আন এটা ধৰ্মক সন্মান কৰা উচিত, সন্মান কৰিব লাগে। পশ্চিমবংগৰ লাউড স্পীকাৰক লৈ বিতৰ্ক চলি থকাৰ মাজতে এইদৰে মন্তব্য কৰিছে বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। পৰৱৰ্তী খবৰ, ধৰ্মীয় শ্লোগানেৰে নচলিব প্ৰতিবাদ। বংগত কঠোৰ একশ্যন আৰম্ভ কৰিছে শুভেন্দু অধিকাৰীৰ চৰকাৰে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত পলিটিকেল খবৰ জনাইছো। বংগত গুণ্ডাগিৰি দাদাগিৰি হিংসাত্মক প্ৰতিবাদ নচলিব। ধৰ্মীয় শ্লোগানেৰে প্ৰতিবাদ নচলিব বেংগলত। ডাঙৰ খবৰ এই মুহূৰ্তত নতুন চৰকাৰৰ শপত গ্ৰহণ কৰাৰ পাছতে ইটোৰ পিছত সিটো একশ্যন আৰম্ভ কৰিছে শুভেন্দু অধিকাৰী চৰকাৰে। ধৰ্মীয় শ্লোগানেৰে প্ৰতিবাদ নচলিব বেংগলত। অসামাজিক দেশ বিৰোধী কাৰ্যকলাপ চলিয়েই লোৱা হ'ব কঠোৰ ব্যৱস্থা। ডাঙৰ খবৰ, প্ৰতিবাদকাৰীক অন্তিমটো সকিয়নি দিছে শুভেন্দু অধিকাৰীয়ে। আৰক্ষীৰ ওপৰত হাত উঠালেই মোতকৈ বেয়া আৰু কোনো নহ'ব, মন্তব্য কৰিছে। এতিয়া আৰু পূৰ্বৰ বেংগল হৈ থকা নাই। আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিলেই মই একশ্যন ল'ম। শূন্য সহনশীল নীতিৰে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। সকলো ধৰণৰ গুণ্ডাগিৰি বেংগলত শেষ হ'ব লাগিব। পূৰ্বৰ কাশ্মীৰৰ দৰে পৰিস্থিতি বংগত হ'বলৈ দিয়া নহ'ব, এইদৰে ধমক দিয়া হৈছে। শুভেন্দু অধিকাৰীৰ চৰকাৰে এইদৰে প্ৰত্যাহ্বান জনাইছে। উপদ্ৰৱকাৰীক শেষ সকিয়নি দিছে শুভেন্দু অধিকাৰীয়ে। বংগত গুণ্ডাগিৰি দাদাগিৰি নচলিব। পৰৱৰ্তী খবৰ, অজাপৰ পৰা পদত্যাগ কৰিছে ৰাজেন গোহাঁইয়ে। এটা বিগ পলিটিকেল ডাঙৰ খবৰ, অজাপৰ পৰা পদত্যাগ ৰাজেন গোহাঁই। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। নিৰ্বাচনত পৰাজয়ৰ পাছতে অজাপৰ পৰা পদত্যাগ ৰাজেন গোহাঁই।
সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ লুৰিণজ্যোতি গগৈৰ সংগ এৰিলে ৰাজেন গোহাঁইয়ে অজাপৰ প্ৰাথমিক সদস্যৰ পদ ত্যাগ কৰিলে ৰাজেন গোহাঁইয়ে গুৰুত্বপূৰ্ণ খবৰ অজাপৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব আছিল ৰাজেন গোহাঁইৰ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা হৈছে ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি উল্লেখ কৰা হৈছে পত্ৰত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ প্ৰেৰণ কৰা হৈছে নিৰ্বাচনত পৰাজয়ৰ পাছতে অজাপৰ পৰা পদত্যাগ কৰিছে ৰাজেন গোহাঁইয়ে লুৰিণজ্যোতি গগৈৰ সংগ এৰিলে ৰাজেন গোহাঁইয়ে অজাপৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছে ৰাজেন গোহাঁইয়ে ডাঙৰ খবৰ অজাপৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত আছিল ৰাজেন গোহাঁই পৰৱৰ্তীত UG 2026 প্ৰশ্ন কাকত ফাদিল কোচিং চেণ্টাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে নীট UG 2026 প্ৰশ্ন কাকত ফাদিল কাণ্ডত CBIয়ে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে তদন্তকাৰী সংস্থাটোৱে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এটা কোচিং প্ৰতিষ্ঠানৰ গৰাকীক গ্ৰেপ্তাৰ কৰিছে CBIৰ মূল অভিযুক্ত অধ্যাপক শিৱৰাজ মুটেগাংকৰক গ্ৰেপ্তাৰ কৰিছে এই লাতুৰস্থিত RCC কোচিং প্ৰতিষ্ঠানৰ গৰাকী আৰু পৰিচালক এই প্ৰতিষ্ঠানটোৱে প্ৰাৰ্থীগৰাকীক নীট UG পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰায় প্ৰতিষ্ঠানটোৰ মুঠ 9টা শাখা আছে যাৰ মুখ্য শাখা লাতুৰত অৱস্থিত জানিব পৰা মতে শিৱৰাজ মুটেগাংকৰ NTAৰ সৈতে জড়িত ৰসায়ন বিজ্ঞানৰ অধ্যাপক PV কুলকাৰ্ণীৰ ঘনিষ্ঠ ব্যক্তি CBIয়ে তেওঁৰ প্ৰতিষ্ঠান আৰু বাসগৃহ চলোৱা তালাচীৰ সময়ত ৰসায়ন বিজ্ঞানৰ এখন প্ৰশ্ন কাকত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেই প্ৰশ্ন কাকতত 3 মেত অনুষ্ঠিত হোৱা নীট পৰীক্ষাত সোধা প্ৰশ্নসমূহৰ সৈতে মিল থকা বুলি প্ৰশ্ন পোৱা গৈছে পৰৱৰ্তী খবৰ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ পতন ঘটিছে প্ৰথমবাৰৰ বাবে 96 টকা 20 পইচা স্পৰ্শ কৰিছে শ্বেয়াৰ বজাৰতো এক খহনীয়া আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $110 ওপৰত বৃদ্ধি আৰু পশ্চিম এছিয়াৰ সংঘাতৰ প্ৰভাৱ ভাৰতীয় টকাৰ ওপৰত পৰিছে সোমবাৰে বজাৰ মুকলি হোৱাৰ লগে লগে অভিলেখ সৃষ্টি কৰি টকাৰ দৰ হ্ৰাস পাইছে ডলাৰৰ বিপৰীতে 96.20 টকালৈ হ্ৰাস পাইছে টকা পাছত আৰু অধিক হ্ৰাস পাই 96.25 লৈ নামি আহিল যিটো ভাৰতীয় মুদ্ৰাৰ এতিয়ালৈকে সৰ্বনিম্ন স্তৰ পূৰ্বৰ সেশনৰ ডলাৰৰ বিপৰীতে টকাৰ মূল্য আছিল 95.96 টকা শুকুৰবাৰে প্ৰথমবাৰৰ বাবে মুদ্ৰা 96 তললৈ নামিছিল যোৱা 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ইৰাণ আমেৰিকা ইজৰাইলৰ যুদ্ধৰ পিছত এছিয়াৰ ভিতৰতে ভাৰতীয় টকা আটাইতকৈ বেয়া প্ৰদৰ্শন কৰা মুদ্ৰা হিচাপে পৰিগণিত হৈছে এই সময়ছোৱাত টকাৰ মূল্য প্ৰায় 5.5% হ্ৰাস পাইছে চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা মুঠ হ্ৰাস 7%লৈ অধিক বজাৰৰ সূত্ৰ অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে যোৱা শুকুৰবাৰে বজাৰত হস্তক্ষেপ কৰি টকাৰ পতন ৰোধ কৰে বিশেষজ্ঞসকলৰ মতে যদি সাময়িকভাৱে সকাহ পাইছিল তথাপিও খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ বাবে কেন্দ্ৰীয় বেংকে সঘনাই বজাৰত প্ৰৱেশ কৰিবলগীয়া হৈছে ইফালে আমেৰিকাৰ 10 বছৰৰ ট্ৰেজাৰীৰ ফলন 4.625% বৃদ্ধি পাইছে তেলৰ মূল্য বৃদ্ধিৰ ফলত মূল্য বৃদ্ধিৰ আশংকা বৃদ্ধি পোৱাৰ লগতে ট্ৰেজাৰী বণ্ডৰ বিক্ৰীৰ চাপো বৃদ্ধি পাইছে ইউৰোপৰ ব্ৰিটেইন আৰু জাপানতো বণ্ডৰ উৎপাদন বৃদ্ধি পাইছে বিশেষজ্ঞসকলৰ মতে ইৰাণ আমেৰিকাৰ যুদ্ধ পৰিস্থিতি হৰমুজ প্ৰণালীত অস্থিৰতা আৰু ইন্ধনৰ বৈশ্বিক সৰবৰাহৰ অনিশ্চয়তাই ভাৰতীয় বৈদেশিক মুদ্ৰাৰ
বজাৰৰ পাৰ্থক্য চাপ পেলাইছে। আনহাতে টকাৰ অভিলেখ হ্ৰাসৰ সমান্তৰালকৈ সোমবাৰে ঘৰুৱা শ্বেয়াৰ বজাৰতো ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হয়। বজাৰ মুকলি হোৱাৰ পিছত সেন্সেক্সৰ মূল্য প্ৰায় 950 পইণ্ট হ্ৰাস পায়। সামান্য সুস্থিৰ হোৱাৰ পিছত পুৱা 10:50 বজাৰ ভিতৰত সেন্সেক্স 74,592.99 পাইছেগৈ। পৰৱৰ্তী খবৰ, কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। শেহতীয়াকৈ ৰাজনৈতিক মহলত চলি থকা চৰ্চা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নেতাগৰাকীয়ে উল্লেখ কৰে যে ৰাইজৰ সেৱাত ৰাজ্যৰ ৰাজনীতিত মই সদায় আছো আৰু থাকিম। এইদৰে মন্তব্য কৰিছে কংগ্ৰেছ ত্যাগৰ প্ৰশ্নই নুঠে বুলি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই। কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই।